নমস্কাৰ স্বাগতম জনাইছো তেজছ লাইফৰ আজিৰ সন্ধিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই ৰিমলি শিৱসাগৰৰ বানপীড়িতৰ কাষত বলিউডৰ অভিনেতা ৰণদীপ হুদা বান সাহায্য প্ৰদান কৰিবলৈ শিৱসাগৰত বাহৰ পাতিছে অভিনেতাগৰাকীয়ে ইপিনে সংবাদ মাধ্যমৰ আগত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে অভিনেতাগৰাকীয়ে সাহস শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক অৰ্পণা ভৰালীয়ে পঠিওৱা এই প্ৰতিবেদন काफी टाइम से देख रहा था टीवी पे क्या चल रहा है और मैं ग्लोबल 6 ऑर्गेनाइजेशन के साथ काफी सालों से जुड़ा हुआ हूँ तो वो टीम यहाँ पे पहले ही आ चुकी थी एक हफ्ता पहले और उन्होंने रेस्क्यू और उस रेस्क्यू के बाद जो बेसिक मटेरियल है जो रोजमर्रा की यूज का जो चीजें हैं वो उन्होंने रिलीफ में बांटनी शुरू की हैं तो मैं आज उन्हीं के साथ आया हूँ और काफी दर्द हो रहा है देख के कि कितना नुकसान हो गया है कितना पानी आ गया है कितने गांव डूब गए हैं तो सभी को आगे आके हेल्प करनी चाहिए और मैं ग्लोबल 6 के माध्यम से यहाँ पे आके जो मुझसे बन पाए मैं करने के लिए आया हूँ कितने दिन 2-4 दिन के लिए आए हैं देखते हैं कितना टाइम यहाँ लगेगा और क्या क्या देखा गया कि बॉलीवुड फ्रेटर्निटी भी यहाँ पे महत्व दे रहा है इस सिलसिले में सभी को देना चाहिए चाहे आप बॉलीवुड से हों चाहे नहीं सभी को मदद करनी चाहिए अपने देश का हिस्सा में अगर इतना बड़ा कोई आपदा आती है तो उसमें सबको आगे आके हेल्प करनी चाहिए आप कई तरीकों से हेल्प कर सकते हैं आप दुआ कर सकते हैं आप मॉनेटरी हेल्प भेज सकते हैं आप खुद आके हेल्प कर सकते हैं तो सबकी अपनी अपनी श्रद्धा है और मैं यहाँ पे आके अभी मैं आज ही आया हूँ तो अभी लगते हैं देखते हैं टीम पहले से काम कर रही है सो काफी कुछ आया आज भी हमारा काफी टन सामान आया है एयर इंडिया ने हमको फ्री पैसेज दिया है तो उसके लिए बहुत उनका शुक्रिया करना क्या बोलेंगे आप यहाँ पे सब आइए देश में कहीं भी आपका आती है आप एक देशवासी के तौर पे आप मदद एक दूसरे की करनी चाहिए ह्यूमैनिटी का मतलब वही होता है इंसानियत का मतलब वही होता है तो आप जितना आगे बढ़कर यहाँ के जितने भी अफेक्टेड लोग हैं उनको आके हेल्प करें जिस भी तरीके से आप कर सके तो उससे अच्छी क्या चीज होगी চৰাইদেউ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত কঠীয়া ৰোপণ কাৰ্যসূচী বান বিভীষিকাত ক্ষতিগ্ৰস্ত কৃষকসকলৰ কৃষি কাৰ্য পুনৰ সজীৱ কৰি তোলাৰ উদ্দেশ্যেৰে এই পদক্ষেপ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ কঠীয়া ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ চাওক আমাৰ এই বিশেষ প্ৰতিবেদন পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে এটি কাৰ্যসূচী হাতত লৈছিল বান বিধ্বস্ত কৃষকৰ কঠীয়া যোগানৰ বাবে এই কাৰ্যসূচী লোৱা হৈছিল আজি আমি কঠীয়া হিচাৰ যেটো কাম সেই কামটো সুচাৰুৰূপে শেষ কৰিলোঁ আমাৰ পৰিকল্পনা আছে যে আমি যিমান পাৰোঁ এই বান বিধ্বস্ত অঞ্চলবিলাক সেউজীয়া কৰি তোলাৰ আৰু এতিয়াও যিসকল কৃষকে আমাক কঠীয়া লাগে তেওঁলোকৰ কাৰণে আমি আৰু কঠীয়া পাই দিম আমাৰ সকলোবিলাক বস্তুৱে মজুত আছে গতিকে আমাৰ হেতুৱে উদ্দেশ্য যে বান বিধ্বস্ত অঞ্চলৰ কৃষকৰ ভাতমুঠি যাতে এবছৰৰ কাৰণে তেওঁলোকে আকৌ কৰি ল'ব পাৰে এতিয়া ভাদ মাহটো যদি আমি পাই যাওঁ তেনেহ'লে আমাৰ 25 তাৰিখ মানে যদি আমি ৰুব পাৰোঁ তেনেহ'লে নিশ্চিতভাৱে এটা আহিনতে ধান হয় যেনে অসমীয়া দেখাৰ কথা আছে একে আহিনে ধান তিনি আহিনে পাণ কিন্তু ভাদৰ মাহৰ ভিতৰতে যদি ৰুব পৰা যায় ধান নিশ্চিতভাৱে ভাল হ'ব গতিকে চৰকাৰ বা কৃষি বিভাগলৈ আমাৰ এটা আহ্বান কৃষিমন্ত্ৰী নতুনকৈ হৈছে পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ এই অঞ্চলতে তেখেতে বিভিন্ন এনেধৰণৰ খেতি বাতি কামত লাগি ফুৰিছে কিন্তু কঠীয়াবিলাক হৈ যাব তাৰ লগত কঠীয়া কিন্তু ৰোৱাৰ এটা সমস্যা আছে আমাৰ ইয়াত ৰোৱনীৰ খুব অভাৱ গতিকে 3-4 দিনৰ ভিতৰতে যদি গোটেই কামটো কৰিব লাগে তেনেহ'লে মেচিনেদি ৰুব লাগিব গতিকে প্ৰতিখন গাঁৱতে যাতে এটা মেচিন যোগান ধৰিব পৰা যায় এতিয়াও 20-25 দিন আছে এই 20 দিন 25 দিনৰ ভিতৰতে আমি সাধাৰণভাৱে পৰা যিবিলাক বেলেগ মেচিন আছে যেটো সাধাৰণভাৱে পৰা কঠীয়া ৰুব পৰাৰ মেচিন আছে এনেকুৱা একোটা মেচিন বান বিধ্বস্ত যিবিলাক অঞ্চল আছে সেই অঞ্চললৈকে আনিব লাগে গতিকে আমিও যিমান পাৰোঁ মানে কৃষক চৰকাৰ সকলোৱে কৃষকৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে
ভবানীপুৰত বজালী জিলা প্ৰশাসনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দলংসমূহৰ তলৰ নলাসমূহৰ বন্ধ মুখ খোলাৰ অভিযান। ভবানীপুৰ গলিয়া অঞ্চলত একাংশ অসাধু লোকে বন্ধ কৰি দিছিল পানী নিষ্কাশনৰ বাবে নিৰ্মিত কালভাৰ্ট আৰু পকী দলঙৰ তলৰ মুখবোৰ। ফলত কৃষিভূমিসমূহত সৃষ্ট কৃত্ৰিম বানৰ সমস্যাত দুৰ্ভোগ ভুগি আহিছিল কৃষকসকলে। অৱশেষত সংবাদ মাধ্যম আৰু যুৱ ছাত্ৰ পৰিষদৰ হেঁচাত জিলা প্ৰশাসনে খুলি দিবলৈ বাধ্য হ'ল পানী নিষ্কাশনৰ পথসমূহ। চাওক ভবানীপুৰৰ পৰা আমাৰ কণ্টেণ্ট এডিটৰ সঞ্জীৱ দাসৰ এই প্ৰতিবেদন। আচলতে 21/7/2026 তাৰিখে আমি সৰুপেটা ৰাজহ চক্ৰত এটা পৰিষদৰ পৰা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা এটা মানে কমপ্লেইন দিয়া আছিলে যে নিজ ভবানীপুৰৰ বেছিভাগ দলংবোৰে কিছুমান অসৎ ব্যক্তিয়ে বন্ধ কৰি থোৱাৰ ফলত কৃষকৰ মাটি 1500 বিঘাতকৈ অধিক মাটি ইহঁতৰ খেতি কৰিব পৰা নাই। তাৰ ফলস্বৰূপে আজি আমাৰ ইয়াত দলঙৰ আগসমূহ চাফা কৰা অভিযান এটা চৰকাৰে চলাইছে। এই অভিযানত মই বিশেষভাৱে সৰুপেটা ৰাজহ চক্ৰ বাইদেউ আৰু DC ছাৰক ধন্যবাদ জনাইছোঁ। তেওঁ কৃষকৰ কথা ভাবি অতি সোনকালে তেওঁ এই কামটো কৰি দিয়াৰ কাৰণে। এইটো কথা জনোৱা হৈছিল, কিন্তু তেখেতে কোনো ধৰণৰ এইটো বিষয়ত কাণসাৰ দিয়া নাই আৰু ৰাইজৰ কাম তেখেতে ইয়াত কৰা নাই। তাৰে ইয়াৰ লগত জড়িত আৰু এটা কথা আছে যে আমাৰ খৰ্গেশ্বৰ তালুকদাৰ প্ৰথম অসমৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ যিটো নামেৰে নামাকৰণ কৰা ৰাস্তা আজিলৈকে তেওঁৰ সেইটো কামেই কৰা নাই। সেইটো জৰাজীৰ্ণ অৱস্থা, মানুহে যাব নোৱাৰে। আমি তাৰ বহুত কমপ্লেইন দিলোঁ, সেইটো কামেই হোৱা নাই। তেখেতে কাণসাৰ দিয়া নাই। ভবানীপুৰৰ ৰাইজৰ লগত তেখেতে নাই, সেইটো আৰু প্ৰমাণ হৈ গৈছে। যাৰ 1500 বিঘা মাটিৰ পানী এতিয়াও যোৱা নাই, যাৰ ফলত কৃষকখিনি কৰিব পৰা নাই। ইয়াতকৈ আৰু ডাঙৰ সমস্যা ৰাইজৰ কি থাকিব? সেইটো সমস্যাতে তেখেতে মাত মতা নাই। ডিব্ৰুগড়ৰ পৰা বানাক্ৰান্ত অঞ্চললৈ সহায়ৰ টোপোলা। সহায়ৰ হাত আগবঢ়াইছে ডিব্ৰুগড়ৰ মিলন নগৰস্থিত ত্ৰিবেণী মহিলা সংঘই। আৰক্ষ যোগ কেন্দ্ৰৰ সহযোগত আৰ্তজনৰ কাষলৈ প্ৰেৰণ সাহায্য সামগ্ৰী। চাওক ডিব্ৰুগড়ৰ পৰা আমাৰ সাংবাদিক শিল্পী শিখা দাসে পঠিওৱা এই প্ৰতিবেদন। সকলোৱে আহে, আমাৰ 3 বজাতে আহে। তাৰপিছত আহি পেলাই এইবিলাক কাম কৰে। চব বস্তুবিলাক কিনা হ'ল, কেইগৰাকীমান গৈ কিনি আনিলে। তাৰপিছত আমি ভাবিলোঁ যে আমি এটা ব্ৰেকফাষ্ট চবকে দিব পাৰিলেও ভাল হ'ব। গতিকে আমি চিৰা আৰু গাখীৰ আৰু চেনি এনেকৈ আমি দিছোঁ। তাৰপিছতে আমি ইউটেনচিল এইবিলাক আজি কোৱা হৈছে যে তেওঁলোকৰ একো ৰান্ধিবলৈ ব্যৱস্থা নাই, খাবলৈ ব্যৱস্থা নাই। গতিকে ৰাইজে সেইবিলাক দিছে, বাচন পত্ৰ হেৰি দিছে, কাঁহী বাতি যিমান পাৰিছে ষ্টীলৰ। এই 3খন জিলাত মানুহক যি দুৰ্দশা কৰিলে, বানে যিখিনি মানে ভাবিব নোৱাৰা তাণ্ডৱ লীলা কৰিলে, সেইখিনি কথাৰে ভাষাৰে বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। আমি সেই বানাক্ৰান্তসকলৰ দুৰ্দশাৰ প্ৰতি আমি বহুত, তেওঁলোকৰ কাৰণে আমি বহুত দুখ পাইছোঁ আৰু বহুতৰ মৃত্যু হৈছে। আৰু সেই যিসকল ব্যক্তিৰ মৃত্যু হৈছে, আমি সেই মৃত্যুত আমি সকলো ত্ৰিবেণী মহিলা সংঘৰ সকলো সদস্যই শোক প্ৰকাশ কৰিছোঁ আৰু মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়াললৈ ইয়াৰ পৰাই আমি সমবেদনা জ্ঞাপন কৰিছোঁ। বজালী কলাগুৰু একাডেমীৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি। বজালীৰ 3গৰাকী বিশিষ্ট ব্যক্তিলৈ প্ৰদান কৰা হয় কলাগুৰু 2026 বঁটা। চাওক বজালীৰ পৰা আমাৰ সাংবাদিক প্ৰাঞ্জল দাসে পঠিওৱা এই প্ৰতিবেদন।